নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি ভালেকৈ এটা প্ৰাইভেট জব চাকৰি খবৰ লৈ আহিছো তো সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি থোৱা নাইছিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি ভালেকেইটা ডিষ্ট্ৰিক্টৰ ভেকেন্সি আছে সো সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব আৰু এনেদৰে বহুত প্ৰাইভেট জব চলি আছে আসাম প্ৰাইভেট জব 5 ষ্টাৰ হোটেলৰ ভেকেন্সি ভিভান দাবাই তাজৰ ভেকেন্সি আছে শ্বপিং মল ভিমাৰ্ট বন্ধন বেংক এইবোৰ চাব পাৰে যদি এতিয়াও লাষ্ট ডেট যোৱা নাই কিন্তু যদি লাষ্ট ডেট কৈছে এপ্লাই কৰিব নোৱাৰিব সো এপ্লাই কৰাৰ পৰা লাষ্ট ডেট গ'লে এপ্লাই কৰাৰ পৰা বিৰতে থাকিব যাতে পিছলৈ ব্লক চক কৰি নিদিয়ে কোম্পানী নহলে বহুত কেণ্ডিডেট ব্লক কৰি দিয়ে লাষ্ট ডেট যোৱাৰ পিছত এপ্লাই কৰে তাৰপিছত আৰু সেইবোৰ কেণ্ডিডেটক আৰু যেতিয়া সেইটো কোম্পানী নেক্সট টাইম চাকৰি ওলাই এপ্লাই কৰিব নোৱাৰে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে সেপ্টেম্বৰ মাহৰ আমি ভালদৰে আলোচনা কৰি আছো আৰু অনলি সিৰিয়াছ কেণ্ডিডেটে যাতে ভিডিঅ'বোৰ চাই আপোনাৰ যদি বিশ্বাস নহয় ফেক বুলি ভাবে তেতিয়াহ'লে বিৰত থাকক চোৱাৰ পৰা নন সিৰিয়াছ যোনবোৰ কেণ্ডিডেট আছে এনে টাইম পাছ কৰিব নালাগে যেটো কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা হয় প্ৰথম ভেকেন্সি লৈ প্ৰথম ভেকেন্সি আপোনালোকৰ এটা লিডিং কনষ্ট্ৰাকচন ইকুইপমেন্ট কোম্পানীৰ পৰা আহিছে আপোনালোকৰ সেলছ মেনেজাৰ সেলছ অফিচাৰ্ছ ট্ৰেইনি আৰু এই দুটা কাৰণে আপোনালোকৰ প্ৰথম দুটা যোনকেইটা ভেকেন্সি একেটা কাৰণে গ্ৰেজুৱেচন মিনিমাম হলে হৈ যাব লাগে সাৰ্ভিস ইঞ্জিনিয়াৰৰ কাৰণে সিভিল ইঞ্জিনিয়াৰিং বিটেক কৰা হ'ব লাগিব আৰু পাৰ্টস কোঅৰ্ডিনেটৰৰ কাৰণে সাকে আইটিআই বা সিভিল বিটেক কৰা হ'ব লাগিব সাকে এবাৰ খুদি ল'ব পাৰে এক্সপেৰিয়েন্স হ'ব লাগিব এক্সপেৰিয়েন্স কনস্ট্ৰাকচন ইণ্ডাষ্ট্ৰীৰ লগত যোন জড়িত আছে ইহঁতক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব গ্ৰেজুৱেচন ডিপ্লোমা আইটিআই এমবিএ হোল্ডাৰ্ছ ফ্ৰম ৰিপুটেড ইনষ্টিটিউট এক্সিলেন্ট কমিউনিকেশ্যন আৰু লিডাৰশ্বিপ স্কিল হ'ব লাগিব সো তলত মেইল আইডি দি আছে 25 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি যিকোনো এডভাৰটাইজ পাবলিশ কৰা হয় ভেকেন্সি আপোনালোকৰ আহিছে ষ্টাফ নাৰ্ছৰ ভেকেন্সি নীলাচল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ কোকৰাঝাৰৰ পৰা ভেকেন্সি সাপোৰ্ট ষ্টাফ ৱাৰ্ড বয় অটি বয় সিকিউৰিটি পাৰ্সনেলছ আৰু ক্লিনাৰ্ছৰ হ'ব স্পেলিংটো ৰং আছে সো এইকেইটা কাৰণে আপোনালোকৰ 10 পাস মান হলে হল 10 বা কিবা 8 পাস হলে কিন্তু মিনিমাম যদি 10 পাস হৈ আছে আৰামছে এপ্লাই কৰিব পাৰিব এডমিনিষ্ট্ৰেটিভ আৰু ফাৰ্মাসীৰ কাৰণে ফাৰ্মাসিষ্ট এই কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা ৰিসেপশনিষ্টৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন কেচিয়াৰৰ কাৰণে বিকম পাস মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব আৰু নাৰ্সিং ষ্টাফৰ অটি নাৰ্স আইসিইউ নাৰ্স এনআইসিইউ নাৰ্স আইপিডি নাৰ্স কেজুৱেলিটি নাৰ্স আৰু এসিস্টেন্ট নাৰ্স এইকেইটাৰ কাৰণে জিএনএম বা এএনএম কৰা হ'ব লাগিব আৰু টেকনিক্যাল ষ্টাফৰ কাৰণে আইসিইউ টেকনিচিয়ানৰ সিটি টেকনিচিয়ান অটি টেকনিচিয়ান ল্যাবৰেটৰী টেকনিচিয়ান আৰু টেকনিচিয়ান ষ্টাফৰ কাৰণে আপোনালোকৰ ডিপ্লোমা হলে হল একেটা ট্ৰেডত আৰু কোকৰাঝাৰৰ ভেকেন্সি কন্টাক্ট নম্বৰো দিয়া আছে মেইল আইডিও দিয়া আছে আপোনালোকৰ সুবিধা মতে কন্টাক্ট কৰি ল'ব পাৰে 25 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে উজান বজাৰৰ এটা এপাৰ্টমেন্টৰ পৰা ভেকেন্সি আৰু তাৰ কাৰণে আপোনালোকৰ এটেন্ডেন্ট কাম সিকিউৰিটি মানে সিকিউৰিটিৰ কাম কৰিব লাগিব এটেন্ডেন্ট কৰিব লাগিব 26 সেপ্টেম্বৰৰ পৰা আপোনালোকৰ ডিউটি ষ্টাৰ্ট হৈ যাব সো আজি বা কালি ভিতৰতে কন্টাক্টখিনি কৰি ল'ব পাৰে আৰু থাকাটো আপোনালোকক ফ্ৰী দিয়া হ'ব আপোনালোকৰ এপাৰ্টমেন্টৰ আন্ডাৰতে সো এইটো কাৰণে আপোনালোকৰ সিকিউৰিটি এটেন্ডেন্টৰ কাৰণে 10 পাস মিনিমাম বা কিবা 8 পাস লৈ এবাৰ হুৰি ল'ব পাৰে WhatsAppত আৰু স্মল কাপল প্ৰেফাৰ্ড মানে আপোনাৰ যদি বিয়া কৰা হৈছে আপোনাৰ ফ্যামিলিৰ লগত থাকিব পাৰিব কিন্তু ফ্যামিলিটো সৰু হ'ব লাগিব আপোনাৰ মিছেছ বা এটা বাচ্চা বা দুটা বাচ্চা আৰামছে থাকিব পাৰিব স্মল কাপল এটা ৰুমো আছে তাতে থাকিব পাৰিব আৰু একমোডেশনটো দিয়া মই কোলে খালি খোৱাটো মেনেজ কৰি ল'লে হল খোৱা আৰু থাকাটো ফ্ৰী দিয়া হ'ব খালি খোৱাটো মেনেজ কৰিলে হল স্যালাৰিটো পাব সো গুৱাহাটীৰ নিচে চহৰত আপোনালোকৰ এটা ৰুম এটা পাই আছে চাকৰি কৰিবলৈ সো বহুত এটা ভাল আপোনাৰ গাঁৱৰ পৰা আহি এটা কৰিব পাৰে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নেভিগেন্সি গণেশগুৰিৰ পৰা আহিছে সিএসসি সেন্টাৰ আৰু ডাইনামিক এক্সপাৰ্ট পাৰ্সন লাগে কম্পিউটাৰ অনলাইন সাৰ্ভিসৰ কাৰণে স্যালাৰি এক্সপাৰ্ট এক্সপেৰিয়েন্স আৰু এটো কাৰণে গ্ৰেজুৱেচন প্লাস পিজিডিসি কৰা হলে হল কন্টাক্ট নম্বৰ দি আছে 24 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি তেজপুৰৰ পৰা আহিছে উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু বয়জ হোষ্টেল সুপাৰিনটেন্ডেন্ট মাৰ্কেটিংৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন আৰু হোষ্টেল সুপাৰিনটেন্ডেন্টৰ কাৰণে গ্ৰেজুৱেচন হলে হ'ব এট্ৰেক্টিভ স্যালাৰি লগতে থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব
ফুডিং লজিংটো ফ্ৰী দিয়া হ'ব মেইল আইডি দি আছে 25 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন বা ইমেইল আহিলে জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ৰিপুটেড ডাইভাৰ্চিফাইড বিজনেছ গ্ৰুপৰ পৰা ভেকেঞ্চি কনষ্ট্ৰাকশ্যন ৰিলেটেড কাম হয় আৰু সাইট সুপাৰভাইজাৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি গুৱাহাটী এটা সাইটৰ কাৰণে এইটো কাৰণে সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব মিনিমাম 3 বছৰ বিল্ডিং কনষ্ট্ৰাকশ্যন সাইট নলেজ হ'ব লাগিব ৱৰ্কিং অফ ড্ৰয়িং আৰু ষ্ট্ৰাকচাৰেল ডিজাইন নেসেসাৰী তো কেণ্ডিডেটজন 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব এগ্ৰিমেণ্ট সো এক্সপিৰিয়েন্স নহয় এটা এগ্ৰিমেণ্ট এটা হ'ব 2 বছৰ 2 বছৰ এটা কোম্পানী আৰু কামে কৰিবই লাগিব সো ৰিটায়াৰ্ড পাৰ্সন কেন অলসো এপ্লাই স্যালাৰি আপোনালোকৰ 25000 দিয়া হ'ব আৰু আদাৰ বেনিফিট খিনি থাকিব সো কেণ্ডিডেটে নিজৰ বায়োডাটা আৰু ষ্টাম্প সাইজ ফটোগ্ৰাফখন মেইল কৰিব পাৰে আৰু WhatsApp নম্বৰ দিছে WhatsApp কৰিব পাৰে 26 ছেপ্টেম্বৰৰ ভিতৰত আৰু নেভিগেন্সি লৈ যাম নেভিগেন্সি ৰেঞ্জ ইন ইকো হোটেল ফ্ৰণ্ট অফিস এক্সিকিউটিভৰ ভেকেন্সি পল্টন বজাৰৰ পৰা এনি গ্ৰেজুৱেচন মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ম্যাক্সিমাম 3 বছৰ আৰু 8 ঘণ্টা ডিউটি 26 ডেজত মানে ৰবিবাৰে বন্ধ হ'ব খালি 20000 স্যালাৰি সো তলত মেইল আইডি দি আছে 24 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেভিগেন্সি হায়াৰিং এলাৰ্ট আৰু ব্ৰাঞ্চ মেনেজাৰৰ ভেকেন্সি এটা মাইক্ৰ ফাইনেন্স বেংকৰ ভেকেন্সি এটো কাৰণে এলিজিবল হ'বলৈ 3 বছৰ প্লাস অভিজ্ঞতা লাগিব মাইক্ৰ ফাইনেন্সৰ আৰু গ্ৰেজুৱেচন হ'ব লাগিব আৰু লোকেশন কিটা মই কৈ দিছো গোৱালপাৰা বৰপেটা কোকৰাঝাৰ সবুৱা ডিব্ৰুগড় বাইহাটা গোলাঘাট ধেমাজি আৰু বকাজান সো এনেদৰে এপ্লাই কৰিব পাৰে নিজৰ ৰিজিউমিখন মেইল আইডি দি আছে মেইল আইডিত পঠাই দিয়ক 26 ছেপ্টেম্বৰৰ ভিতৰত খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনটো লোকেশন ঘৰৰ এড্ৰেছটো লিখি নি দিব এইকেইটা লোকেশনৰ কোনটো লোকেশনত চাকৰিটো কৰিব খুজে এটা মেনশন কৰি দিব যে এনেকৈ লিখি দিব হেডিঙত এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ ব্ৰাঞ্চ মেনেজাৰ প্ৰেফাৰ্ড লোকেশনত আপুনি দি দিব কোনটো লোকেশন গোৱালপাৰা বাইহাটা যদি বাইহাটা কোকৰাঝাৰ যদি কোকৰাঝাৰটো মেনশন কৰি দিব ভেকেন্সি জব ভেকেন্সি মেথছ গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন বা বেকগ্ৰাউণ্ড ৰিলেটেড টু মেথমেটিক্স আৰু কোৱালিফিকেশন লাগিব এটো এটা অসমৰ বেষ্ট এন্টাৰপ্ৰাইজ হয় ফিল্ড অফ এডুকেশনত কাম কৰি আছে ট্ৰেইনাৰ আৰু মাৰ্কেটিংৰ কাৰণে মেন পাৱাৰ বিচৰা হৈছে বা সেলস প্ৰফেশনালস গোৱালপাৰা বঙাইগাঁও নগাঁও শোণিতপুৰ শিলচৰ লখিমপুৰ জৰহাট আৰু ডিব্ৰুগড়ৰ ভেকেন্সি এটো কাৰণে খালি মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ফিমেলে যাতে এনে এপ্লাই নকৰে যেটো এনে ইন্টাৰভিউ কাৰণে মাতা নহব সো তলত দিয়া আছে মেল কেণ্ডিডেট অনলি আৰু পজিশন অফ টু হুইলাৰ ইজ প্ৰেফাৰ্ড টু হুইলাৰ যদি আছে প্ৰেফাৰেন্সটো দিয়া হ'ব হিয়তকে সো হেডিংও লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু আগৰ নিচিনা প্ৰেফাৰ্ড লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব খুজে এটা মেনশন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠায় নেভিগেন্সি অৰবিট কনসালটেন্সি গুৱাহাটীৰ পৰা ভেকেন্সি টেলিকল আৰু ডাটা এন্ট্ৰি ষ্টাফৰ ভেকেন্সি গ্ৰেজুৱেচন বা কিবা 12 পাছ লৈ খ্ৰীষ্টান বস্তি মাৰ্কেটিং অফিচাৰ ভেকেন্সি 10000 টু 20000 দৰমহা কোনো টাৰ্গেট নাথাকে সো আৰামছে কৰি যাব পাৰিব যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰক মেইল আইডি দি আছে 25 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় শৰ্টলিস্টেড কৰাৰ পিছত ইন্টাৰভিউলৈ যাব লাগিব ইন্টাৰভিউটো ভাল হ'লে চাকৰিটো পাবলৈ সক্ষম হ'ব সবেই আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই যদি ভাল লাগিল এটা লাইক কৰি দিব নাপাহৰিব কিবা যদি বুজি মানে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব আৰু আগলৈ ভিডিওবোৰ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ মানে কাইলৈ পৰখিলা আৰু লগ পাম একে টাইমত একে চেনেলত